আজি বহুত দুখৰ সাথে ক'বলৈ বাধ্য হৈছোঁ মই বম্বেত যোৱা 2 মাহৰ পৰা বিছনাত আছোঁ আর মই অসমতো 2-2.5 মাহৰ পৰা যাব পৰা নাই। ইতিমধ্যে যে ঘটনাটো হৈছে যে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশব্যাক করার যে একটা দুর্ভাগ্যপূর্ণ ঘটনা হয়েছে, এই ঘটনায় গোটে ভারতবর্ষত নহয় গোটে ওয়ার্ল্ডত অসমৰ নাম এজ ওয়েল এজ ভারতবর্ষৰ নামটো বহুতেই বেইজ্জতি হয়েছে। আমি চোখ উঠাব পারা নাই। আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয়। যে কোনো দেমানক বিদেশি থাকে, যে কোনো দেশৰ হোক, বাংলাদেশের হোক, এইসকল যাব লাগে। বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশৰ লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ কৰি যিমান লিগেল প্রসিজার আছে এইটো মেইনটেইন কৰি কৰিব লাগিছিল। মানে আমাৰ অসম চৰকাৰে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাছ পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, রোহিত আছিল, পুৰুষ মহিলা, 9 মাহৰ এটা বাচ্চা, এনেকুৱা বহুত পুৰুষ মহিলা পুশব্যাক কৰিছে। এর ভিতৰত এজন স্কুল টিচাৰ আছিল। এই সব মানুহবিলাক ইলিগেলি গৈ পুশব্যাক কোথায় পুরা ওয়ার্ল্ডত নাই, আমার অসমত হৈছে। আমার মুখ্যমন্ত্রী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখুৱাবৰ কাৰণে এইটো কৰিছে। মই এইটো খবৰ পাই লগে লগে মই আমাৰ MLA সকলক, আমার পার্টির ডিপুটি লিডার হাফিজ বশির আহমদ সাহেব এলং উইথ 11-12 জন MLA সবক আমি অর্ডার দিছোঁ বোলে আপোনালোকে গভর্নর সাহেবৰ লগে ভেট কৰক। আর মই গভর্নর সাহেবৰ ধন্যবাদ দি আছোঁ যে তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশন লৈছে। বোলে মই এইটোৰ ওপৰত কি কৰিব লাগে মই কৰিম, মই কरूँगा, और उन्होंने करके भी दिखाया। এইটো कारण मैं स्पेशली धन्यवाद जनाई आছোঁ गवर्नर साहबक और आमार ऑल पार्टी वर्कर সিসকলে এই দুখীয়া মানুহবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি, কংগ্রেস হোক, অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি, কেউ তাত যোৱা নাই, মানুহবিলাকৰ খবৰ লোৱা নাই। মুছলমানৰ ভোট লাগে, মুছলমান যেতিয়া বিপদত পৰে এইবিলাকক পোৱা নাযায়। অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পার্টি সিসকলৰ ওচৰত গৈ থিয় হৈছে, এইটো UDF হৈছে। আর এইটোৰ কাৰণে মই আমাৰ পাৰ্টিৰ আইন শৃংখলা যিসকলে দেখে, আমাৰ MLA সকলক মই দিল্লী পঠাইছোঁ। এটা দিল্লী গৈছে ডেলিগেশ্যন। কালি ডাঙৰ উকিলসকলৰ লগত দিল্লীৰ সিসকলে কালি বহি আমি নেক্সট ষ্টেপ কি ল'ব লাগে, লাইন অফ একশ্যন কি হ'ব লাগে, এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। মই আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী, দেশী প্ৰকৃত ভাৰতীয় যে মানুহবোৰ আছে চবক মই এটাই মেছেজ দিবলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে, আপোনালোকক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশত পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোর্টের পৰা আরম্ভ কৰি, এসেম্বলির পৰা আরম্ভ কৰি আমি দিল্লী সুপ্রিম কোর্টলৈকে আপোনালোকৰ লড়াইটো আমি জিকিম। আর আপোনালোকে একদম শান্তির সাথে নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোয়া কৰক। আল্লাহ এই বিপদৰ পৰা আল্লাহ তাআলা আপোনালোকক বাচাই ৰাখক। ধন্যবাদ।